দিব নোৱাৰিলা আৰু মোৰ নিচিনা এজনী মহাজনৰ ছোৱালী আনি প্ৰত্যেক দিনে তুমি মোৰ ওপৰত অত্যাচাৰ চলাই থকা মই আৰু সহ্য কৰিব নোৱাৰো ভগৱানে মোৰ বিধিখন ইমান বেয়া কৰি লিখিছে মই সহ্য কৰিব নোৱাৰা হৈ গৈছো ভগৱানৰ কোলাতে যেন মই ঠাই পাওঁ আৰু শাহুৱেকজনীয়ে যেন বুজি পাওঁ লোকৰ ঘৰৰ কন্যাজনী আনি মই ইমান কষ্ট দিছোঁ মোৰ ল'ৰাই ইমান কষ্ট দিছে অকণমান হ'লেওতো বুজি পাব লাগে এইখন ঘৰত কেৱল কাজিয়া 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 ধন টকাৰ ওপৰত ধন দৌলতৰ ওপৰত মোক অত্যাচাৰ কৰি কৰি মোৰ মাতৃ গৰ্ভৰ সতীত্ব শুকুৱাই আজি মোক তিল তিলকৈ মাৰিছে সেইকাৰণে কওঁ তুমিও এগৰাকী মা তুমি বুজি পোৱা ময়ো যে মা হ'বলৈ লৈছোঁ তুমি মোক সহায় কৰিব লাগে ইমান নিষ্ঠুৰ নহ'বা শাহুৱাই ইমান নিষ্ঠুৰ নহ'বা নহ'লে মই আৰু জীয়াই নাথাকোঁ মোক জীয়াই থকাৰ শক্তিকণো তুমি মোক ৰাখা নাই প্ৰভু তুমি মোক জীয়াই থাকিবলৈ নিদিয়া লৈ যোৱা তুমি প্ৰভু মোক লৈ যোৱা তোমাৰ কোলাত মোক ঠাই দিয়া মই তোমাক অন্তিমবাৰৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু জীয়াই জীয়াই নামাৰিবা তোমাৰ কোলাত মোক ঠাই দিয়া প্ৰভু ঠাই দিয়া নিদিলে আৰু আজি ভাতৰ লগত বিষ খুৱাই মাৰিবলৈ মোক যতন কৰিছে মই গৈ দেখা পালোঁ বুলিয়ে ঠিক তেনেকৈ মোৰ গৰ্ভৰ সন্তান এটি এটিকৈ নষ্ট কৰি পেলালে আৰু মই